নেকি কওঁ যে বিজেপি হ'ল হিন্দু সাম্প্ৰদায়িক মৌলবাদী দল, হয়নে নহয়? কিন্তু এতিয়া বেয়া পোৱা কথা এটা কওঁ, বদৰুদ্দিন আজমলৰ AIDF হ'ল মুছলমান সাম্প্ৰদায়িক মৌলবাদী দল, হয়নে নহয়? বেয়া পাইছে নেকি ক'ৰবাত? বেয়া পাইছে নেকি? যদি এই দুইটা বস্তু একেলগতে থাকে, যেতিয়া বদৰুদ্দিন আজমলৰ পিঠিত খজুৱতি উঠে, হিমন্ত বিশ্ব শৰ্মা এনেকে খজুৱাই দিয়ে নকৰে, বুজিছেনে নাই? আৰু যেতিয়া হিমন্ত বিশ্ব শৰ্মাটো খৰ আছে আপোনালোকে জানেই, হয়নে নহয়? সেইকাৰণে জপিয়াই কৰি মন্ত্ৰী দেখিছে নাই? হিমন্ত বিশ্ব শৰ্মাৰ যেতিয়া খৰে খজুৱাই তেতিয়া বদৰুদ্দিন আজমলে এনেকে খজুৱাই দিয়ে। কথাটো কৈছে নাই? মই কি কৈছো মানে দুইটা ককাই ভাই, এওঁলোকে বুদ্ধি কৰি এবাৰ হিন্দুৰ কথা কয়, এবাৰ মুছলিমৰ কথা কয়। কেলে? এতিয়া মাজত আৰু কোনো মানুহ নাথাকিব, হয় বদৰুদ্দিন আজমলে ভোট পাব, নহ'লে হিন্দু মানুহৰ হৈ বিজেপিয়ে ভোট পাব। এই কাৰবাৰটো ইমান দিন খেলি আছিলে, খেলি 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 মুছলমান মানুহৰ জীৱনে বৰবাদ কৰি পেলালে নে নাই? গোটেই বদৰুদ্দিন আজমলৰ কাৰণে গোটেই মুছলমান সমাজৰ এতিয়া জীৱন বৰবাদ হৈ গ'ল নে নাই বাৰু? হ'লে নাই? হয়নে? এতিয়া সেইকাৰণে আমি সকলোৱে মিলি বদৰুদ্দিন আজমল ডাঙৰীয়াক আমি ধুবুৰীৰ পৰা বিদায় দিব লাগে। ইনকলাব জিন্দাবাদ! ইনকলাব জিন্দাবাদ! মই ভাবো বিশ্বাসঘাতকৰ নাম বদৰুদ্দিন আজমল, হয়নে নহয়? বদৰুদ্দিন আজমল গাদ্দাৰ হয়নে নহয়? বদৰুদ্দিন আজমলে মুছলমান সমাজক গাদ্দাৰী কৰিছেনে নাই? সঁচাকে কৰিছেনে নাই? সঁচাকে কৰিছেনে নাই? সঁচাকে ভাবেনে এইটো কথা আপোনালোকে? এইবাৰ মুছলমান সমাজে বুজি পাইছে। মই এইবাৰ যেতিয়া দুটা ঠাইত কেম্পেইনিং কৰিবলৈ গৈছিলোঁ, কৰিমগঞ্জত গোটেই বদৰুদ্দিন আজমলৰ মানুহ য'তে পায় মানুহে গাড়ীয়ে চাৰিয়ে খেদি লৈ পলাই খেদি পঠিয়ায়। মই যোৱা 3 দিন ধৰি ধুবুৰী লোকসভা সমষ্টিত আছোঁ আৰু ধুবুৰী লোকসভা সমষ্টিত ঘূৰি ফুৰি মই নিশ্চিত হৈছোঁ যে এইবাৰ বিজেপি দল, অসম গণ পৰিষদ দল আৰু AIDF এই দুয়োটা দল এইবাৰ ধুবুৰীত পৰাজিত হ'ব আৰু আমাৰ প্ৰাৰ্থী বিৰোধী ঐক্য মঞ্চৰ প্ৰাৰ্থী ৰকিবুল হুছেইন বিপুল ভোটত জয়লাভ কৰিব। আপোনালোকে সকলোৱে দেখিছে যে আগতে আজমল ডাঙৰীয়া, বদৰুদ্দিন আজমল ডাঙৰীয়া যেতিয়া মিটিঙলৈ আহে তেতিয়াহ'লে আবেলি 4 বজাত মিটিং হ'লে ৰাতিপুৱা 10 বজাৰ পৰা মানুহ মিটিঙৰ কাৰণে লাইন পাতি থাকে। এইবাৰ বিলাচীপাৰাত কালি মিটিং হৈছে, হেলিকপ্টাৰ লৈ আহিছে, মানুহ 200 উপস্থিত হোৱা নাই। আগতে বদৰুদ্দিন আজমল ডাঙৰীয়াই যেতিয়া চাহ খাবলৈ কোনোবা এখন হোটেলত নামে তেতিয়া 2000 মানুহ নিজে নিজে জমা হয়। এতিয়া বদৰুদ্দিন আজমল ডাঙৰীয়াই গণসমাৱেশ পাতিছে, হেলিকপ্টাৰ লৈ আহিছে, কিন্তু মানুহ 200 উপস্থিত হোৱা নাই। মুঠতে ধুবুৰী লোকসভা সমষ্টিৰ মানুহে এইবাৰ বদৰুদ্দিন আজমল ডাঙৰীয়াক বিদায় দিছে। ধুবুৰী লোকসভা সমষ্টিৰ মানুহে বুজি উঠিছে যে বদৰুদ্দিন আজমল ডাঙৰীয়া মুছলমান সমাজৰ গাদ্দাৰ, বদৰুদ্দিন আজমল ডাঙৰীয়া অসমৰ গাদ্দাৰ, বদৰুদ্দিন আজমল ডাঙৰীয়া বিজেপিৰ বন্ধু, বিজেপিৰ এজেণ্ট, আৰু সেইকাৰণে বদৰুদ্দিন আজমল ডাঙৰীয়াক পৰাজিত কৰিবৰ কাৰণে আৰু আমাৰ প্ৰাৰ্থী ৰকিবুল হুছেইন ডাঙৰীয়াক জয়ী কৰাবৰ কাৰণে ধুবুৰীবাসী ৰাইজ সম্পূৰ্ণৰূপে প্ৰস্তুত হৈছে আৰু আমি বহু লাখ ভোটত এইবাৰ ধুবুৰীত জয়লাভ কৰিম। মই ভাবোঁ যে বিজেপিয়ে গোটেই অসমত কেৱল 5খন আসন পাবলৈ সক্ষম হ'ব, বাকী 9খন আসন আমি বিৰোধী ঐক্য মঞ্চৰ প্ৰাৰ্থী বা ইণ্ডিয়া মৰ্চাই পাবলৈ সক্ষম হয়। গোটেই অসমতে কেৱল 5খন আসন হিমন্ত বিশ্ব শৰ্মাৰ দলে পাব, বাকী গোটেইবিলাক আসন আমি লাভ কৰিম। মই নিশ্চয়তা প্ৰদান কৰিছোঁ অসমৰ ৰাইজক যে সম্পূৰ্ণৰূপে এইবাৰ বিজেপি বিৰোধী হাৱা বৈছে। এইবাৰ কোনোপধ্যে নিৰ্বাচনত মোদীৰ হাৱা নাই, মোদী ঢৌ নাই। এইবাৰ মোদীক হৰুৱাবৰ কাৰণে সমগ্ৰ মানুহে উঠি পৰি লাগিছে। যি চৰকাৰে মূল্যবৃদ্ধি কৰিছে, যি চৰকাৰে গুণ্ডাৰ নিচিনাকৈ শাসন চলাইছে, সেই বিজেপি চৰকাৰক প্ৰতিহত কৰিবৰ কাৰণে, বিজেপিক পৰাজিত কৰিবৰ কাৰণে সকলো মানুহ সাজু হৈছে আৰু আমি এইবাৰ বিজেপিক পৰাভূত কৰিব পাৰিম। মানে অসমৰ মুখ্যমন্ত্ৰীয়ে প্ৰথমতেতো 14খন আসনেই পাম বুলি কৈছিলে, এতিয়া তেখেতে লাহে লাহে কমি আহি আছে তেখেতৰ সংখ্যাটো, আৰু মই খাটাং যে বিজেপিয়ে মাত্ৰ 5খন আসন পাব। আপুনি চাওক, যেতিয়া তেওঁ 15 বছৰ সাংসদ আছিলে, 15 বছৰ সাংসদ সময়ত তেওঁ 300খন বাদ দিয়ক 3খন মাদ্ৰাছাও বনাবলৈ সক্ষম নহ'ল। 3খন মাদ্ৰাছাও তেওঁ বনাব নোৱাৰিলে।
এতিয়া তেওঁ সাংসদৰ পৰা বিদায় ল'ব খুজিছে, মানুহে তেওঁক ভোট নিদিম বুলি কৈছে, তেতিয়া তেওঁ কৈছে যে তেওঁ 300খন মাদ্ৰাছা বনাব। কোনেওতো কোৱা নাই যে তেওঁক তুমি মাদ্ৰাছা বনাই দিয়া, কোনোবাই কৈছে নেকি? কোনেও কোৱা নাই। কিয় তেওঁ এই কথা কৈছে? কাৰণ মাদ্ৰাছা বনাম বুলি ক'লে, মুছলমানৰ মাদ্ৰাছা বনাম বুলি ক'লে হিন্দু মানুহে বেয়া পাব, আৰু হিন্দু মানুহে বেয়া পালে তেতিয়াহ'লে বিজেপিক ভোট দিব। গতিকে এই বিজেপিৰ প্ৰতি ভোট আনিবৰ কাৰণে বিজেপিৰ এজেণ্ট ৰূপে আকৌ এবাৰ বদৰুদ্দিন আজমল ডাঙৰীয়াই মুছলমানক বিপদত পেলাবৰ কাৰণে, সংখ্যালঘুক বিপদত পেলাবৰ কাৰণে, ইণ্ডিয়া মৰ্চাক বিপদত পেলাবৰ কাৰণে আৰু বিজেপি